থকা সেই বেদনা মই প্ৰত্যক্ষ কৰিছিলোঁ। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসকল সন্ত্ৰাসবাদীয়ে আমাৰ মাতৃ, কন্যা আৰু ভগিনীৰ শিৰৰ পৰা সিন্দুৰ মচি দিবলৈ চেষ্টা কৰিছিল, তেওঁলোকক আমি উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে সকলো প্ৰকাৰে এক ভীষণ আঘাত দিবৰ বাবে আমি সাজু হৈছিলোঁ আৰু আমাৰ সেনাবাহিনীয়ে সেই আঘাত দিবলৈ সক্ষম হৈছিল। পাকিস্তানত বহু দিনৰ পৰা পৰিচালিত সন্ত্ৰাসবাদৰ ঘাটিসমূহক ভাৰতৰ মিছাইলে ধ্বংস কৰিছিলে। আনকি কান্দাহাৰৰ বিমান অপহৰণৰো প্ৰতিশোধ ভাৰতে ল'ব পাৰিছিলে। পৰৱৰ্তী কালত পাক সেনাই আমাৰ ওপৰত আক্ৰমণ চলোৱাৰ লগে লগে ভাৰতীয় সেনাই আক্ৰমণ তীব্ৰতৰ কৰিছিলে। লাহোৰ, ইছলামাবাদৰ বিমান ঘাটিসমূহকো ভাৰতীয় সেনাই নিজৰ প্ৰচণ্ড শক্তিৰে ধ্বংস কৰিছিলে। ভাৰতীয় সেনাৰ বিজয়ত আমি গৌৰৱান্বিত। মই পুনৰ এবাৰ সেনাবাহিনীৰ প্ৰতিজন জোৱানক, প্ৰতিজন বিষয়াক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে প্ৰমাণ কৰিলে যে সন্ত্ৰাসবাদক নৱভাৰতে স্বীকাৰ নকৰে। সন্ত্ৰাসবাদক আমি যোগ্য প্ৰত্যুত্তৰ দিম। সন্ত্ৰাসবাদ পৃথিৱীৰ যি স্থানতেই নাথাকক কিয়, যি কোণতেই নাথাকক কিয়, সি যদি ভাৰত ভূমিৰ প্ৰতি ৰঙা চকুৰে চাবলৈ চেষ্টা কৰে, তাক যোগ্য প্ৰত্যুত্তৰ দিবলৈ নৱভাৰত কেতিয়াও পিছুৱাই নাথাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ বীৰ গাথাক, প্ৰতিজন ভাৰতীয়ৰ শৌৰ্য বীৰ্যক আকৌ এবাৰ যেন নতুন তেজেৰে তেজোদীপ্ত কৰি তুলিলে, জীৱন্ত কৰি তুলিলে, প্ৰাণৱন্ত কৰি তুলিলে। মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ, অভিনন্দন আৰু দেশবাসীৰ কৃতজ্ঞতা জনাইছোঁ। ৰাজ্য চৰকাৰৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলোঁ যে হৈ 5 লাখ টকাকৈ আগবঢ়াম। টকাৰে জীৱন কিনিব নোৱাৰে, কিন্তু এই বিনম্ৰতাৰে সৈতে আমি তেওঁলোকৰ ত্যাগক এবাৰ সোঁৱৰণ কৰিব। আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে এই 26টা পৰিয়ালৰ ওচৰলৈ যাব, অসমবাসী ৰাইজৰ শোকবাৰ্তা প্ৰেৰণ কৰিব আৰু আপোনালোকে আগবঢ়োৱা ক্ষুদ্ৰ শ্ৰদ্ধাঞ্জলিখিনিও আগবঢ়াই থৈ আহিব।